নমস্কাৰ। শৰীৰটো যথেষ্ট অসুস্থ, কিন্তু তথাপিও তাৰে মাজতে যিহেতু আমাৰ কাৰোৱে মনটো ঠিক নহয়, বিৰাট অশান্তিত জীয়াই আছো, সেইবাবে মোৰো দুটামান কথা ক'বলৈ মন গ'ল। আকৌ সেইবাবে ভিডিঅ'টো বনাইছো। জুবিনদাৰ মৃত্যু ইতিমধ্যে 7 দিন পাৰ হ'ল আৰু 7 দিনতেই আমি কোনো ধৰণৰ কনক্ৰিট সলিউশ্যন পোৱা নাই। তেখেতৰ ন্যায়ৰ বাবে, তেখেতৰ মৃত্যুৰ আঁৰত যি ৰহস্য আমি গম পালো, সেই ৰহস্য ফাদিল এতিয়ালৈকে হোৱাব পৰা নাই। লগতে যিকেইজন ব্যক্তি সেই ঘটনাস্থলীত আছিলে, সেই ব্যক্তিকেইজনৰ কোনো ধৰণৰ স্পষ্টীকৰণ আমি পোৱা নাই, কোনো ধৰণৰ তেওঁলোকক কোনো ধৰিব পৰা নাই। এতিয়া কথাটো হ'ল, মই ক'ব বিচাৰিছো দুটামান কথা সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক লৈ পেলাই। কাৰণ মই এওঁলোক দুজনকেই জানো। বাকী তাত থকা ছিংগাপুৰৰ যিকেইজন অসম এছ'চিয়েশ্যনৰ লোক আছিলে, তেওঁলোকৰ কথাটো মই নকওঁৱেই, কাৰণ তেওঁলোকতো ইমান দিনে নিমাত হৈ আছে। কিয় নিমাত হৈ আছে মই নাজানো, মোৰ কোনো আইডিয়াই নাই। আচলতে ইমান ডাঙৰ ঘটনা ঘটি গ'ল, কিন্তু তেওঁলোকৰ মাতেই নাই। যা হওক, প্ৰথমতে আহোঁ সিদ্ধাৰ্থ শৰ্মাৰ ওচৰত। সিদ্ধাৰ্থ শৰ্মা হৈছে ওৱান এণ্ড অনলি মেনেজাৰ অফ জুবিন গাৰ্গ সিন্স 10 to 12 years, যিমান দূৰ মই জানো। তেখেতক প্ৰথম সাক্ষাৎ হৈছিলে মোৰ 2015 চনত, আৰু তেতিয়াৰে পৰাই এতিয়া যেনেকৈ চৰ্চা চলি আছে তেখেত এগৰাকী অভদ্ৰ অসভ্য মানুহ, তাত মোৰ কোনো ধৰণৰ আচলতে ডিনায়েল নাই। তেখেত সঁচাকৈয়ে এজন অভদ্ৰ মানুহ, কোনো ধৰণৰ ব্যৱহাৰ তেওঁ নাজানে। আৰু সেই সময়ত যেতিয়া মোৰ সাক্ষাৎ হৈছিলে, তেতিয়া মই একেবাৰে নতুন আছিলো। সেইবাবে মই বহুত কথা সহ্য কৰিছিলো, বহুত কথা মই তেনেকৈ থাকি গৈছিলো, নিমাত হৈ থাকি গৈছিলো। কিন্তু ইমান বছৰে এই কাৰণে কোৱা নাছিলো কোনে। আৰু এতিয়া বহুতে প্ৰশ্ন কৰিছে যে সিদ্ধাৰ্থৰ কথা এতিয়া সকলোৱে কিয় কৈ আছে। মোৰ ওচৰত সেইটো উত্তৰ আছে। ইমান দিনে আমি আচলতে একো কোৱা নাছিলো, কাৰণ তেনেকুৱা কোৱাৰ কোনো পৰিৱেশো নাছিলে তো। সিদ্ধাৰ্থে এনেকুৱা দেখুৱায় যে জুবিন গাৰ্গৰ ওপৰত অধিকাৰ কেৱল সিদ্ধাৰ্থ শৰ্মাৰ আছে। সেনেকুৱা মই বুলি নহয়, আমাৰ গোটেই ফ্ৰেটাৰ্নিটিৰ মানুহে ক'ব এই কথাটো, যেন জুবিন দাৰ ওপৰত কপিৰাইটটো কেৱল সিদ্ধাৰ্থ শৰ্মাৰ। আৰু এনেকুৱাকে দেখুৱাব, এটা সময়ত আমিও ভাবিবলৈ বাধ্য হলো যে বা ইমান পজেচিভ, ইমান তেওঁ এগ্ৰেছিভ জুবিন দাৰ প্ৰতি। গতিকে নিশ্চয়কৈ তেওঁ সঁচাকৈ চাগে জুবিন দাক বহুত ভাল পায়, জুবিন দাক বহুত বেছি যত্ন লয়। আমি তেনেকৈ ভাবি পেলাই তাৰ সেই দুৰ্ব্যৱহাৰবিলাক বা যি মিছবিহেভ কৰে বা যি ধৰণৰ অভদ্ৰামী কৰে, সেইবিলাক আমি আচলতে আওকাণ কৰিছিলো। সেইবোৰ একমাত্ৰ জুবিন দাৰ খাতিৰত আওকাণ কৰিছিলো, আৰু আজি পৰ্যন্ত কোনেকো কোৱা নাছিলে। ছিংগাপুৰলৈ গ'ল, অসুস্থ দেহাৰে জুবিন দা ছিংগাপুৰলৈ গ'ল অনুষ্ঠান কৰিবলৈ। সমস্ত দায়িত্ব সিদ্ধাৰ্থ শৰ্মাৰ হয়। তেখেতে ক'ত যাব, কি খাব, কেতিয়া শুব, কি কৰিব, কি পিন্ধিব। তেখেত ইতিমধ্যে ৰেগুলাৰ বেচিছত মেডিচিন সেৱন কৰে, মেডিচিনো নাই খোৱা বুলি আমি জানিব পাৰিছো। সেই অৱস্থাত ৰাতিটো পাৰ্টি কৰি দিনত নুশুই নেমেলি, তেখেতৰ শ্লিপ চাইকেলটো আমি সকলোৱে জানো। তেখেতে ৰাতিটো নুশুলে, দিনটো শুৱে। সেইদিনাখন নুশুলে, ব্ৰেকফাষ্টো নকৰিলে। তেনেকৈ তেওঁ কিবা এখন অজান আইলেণ্ডলৈ লৈ গ'ল। কোনো ধৰণৰ নিৰাপত্তা নাই, কোনো ধৰণৰ মেডিকেল টিম নাই। আৰু মিষ্টাৰ সিদ্ধাৰ্থ শৰ্মা, মই তোমাক কওঁ যে তুমি যে তাত গৈছিলা, ইউ ৱেৰ দেৰ টু টেক কেয়াৰ জুবিন গাৰ্গ, ইউ ৱেৰ দেৰ নট টু এণ্টাৰটেইন ইউৰ চেল্ফ। তাত তুমি অন ডিউটি আছিলা। জুবিন দাৰ অনুষ্ঠান কৰিব যোৱা মানে অৰ্থটো কি হ'ল? জুবিন দাৰ অনুষ্ঠানটো কৰিব গৈছে ছিংগাপুৰত, তুমি তাইৰ দায়িত্বত আছিলা। তুমি ফূৰ্তি কৰিব যোৱা নাই তাত, তুমি ফূৰ্তি কৰিবলৈ যোৱা নাই, তুমি অন ডিউটি আছিলা। তুমি জুবিন দাৰ যত্ন ল'ব লাগিছিল, জুবিন দাক ৰাখিব লাগিছিল। এতিয়া আহো শ্যামকানু মহন্তৰ কথা কোৱাৰ আগতে আৰু এটা কথা ক'ম। এতিয়া নতুন কথা, বহুত কথা গম পালো যে যিমানবোৰ ৰাইটছ আমি জুবিন দাৰ যিমানবোৰ গীত আছে, সেই গীতসমূহ আমাৰ কাৰণে সম্পদ। সেই সম্পদসমূহৰ আঁৰত যি ৰেভিনিউ শ্বেয়াৰিঙৰ যি প্ৰপাৰাইটাৰ, যিজনে পাব ৰেভিনিউ, সেইটোৰ সকলোতে সিদ্ধাৰ্থ শৰ্মাৰ নাম জড়িত হৈ আছে। এইটো কিমান দূৰ সত্য মই নাজানো, কিন্তু যদি সত্য হয় তেতিয়াহ'লে
হাউ ডেয়াৰ ইউ, হাউ ডেয়াৰ ইউ, তোমাৰ সাহস কেনেকে হ'ল? বহুতে বহুত কথা কৈ আছে, প্ৰপাৰ্টি কথা কৈ আছে, মই নাজানো, তাৰ হোটেলৰ কথাও মই নাজানো, তাৰ পানী বটলৰ কোম্পানীৰ কথাও মই নাজানো। কিন্তু এতিয়া এনেকুৱা হৈ গ'ল কথাবোৰ যে সকলো কথা আমি জানিব লাগিব, আমাক প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ লাগিব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা, তেখেতে এইকেইদিন যি সাহস দেখুৱাইছে, যি ধৰণে ধুনীয়াকৈ জুবিন দাক বিদায় দিয়া সময়খিনি, ইমান গোটেই কাৰ্যসূচীখিনি ইমান সুন্দৰকে কৰিছে, তেখেত আচলতে ধন্যবাদৰ পাত্ৰ। তেখেতক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছো। কিন্তু তেখেতক মই আৰু এটা কথা কৈ দিওঁ যে আপোনাৰ ওপৰত আমাৰ আস্থা আছে, বিশ্বাস আছে। তাত যিকেইজন মানুহ আছিলে প্ৰত্যেকজনকে অসমত লৈ আহক না, অসমত লৈ আহি পেলাই বহাই লওক, বহাই লৈ পেলাই প্ৰশ্ন কৰক। যিজন মানুহে মৃত্যুৰ সময়তো অসমক গ্ল'বেলি জিলিকাই থৈ গৈছে, ইমানবোৰ কাম দি থৈ গৈছে, ইমান কি কৰি গৈছে অসমৰ কাৰণে, সেইজন মানুহৰ ন্যায়ৰ বাবে আমি আজি এনেকৈ যুঁজিবলগীয়া হৈছে। বিৰাট লাজ পাইছো। এতিয়া আহিছো শ্যামকানু মহন্তৰ ওচৰলৈ। মই এটা ইনচিডেণ্ট শ্বেয়াৰ কৰিব বিচাৰিছো। মই শেহতীয়াকৈ চিকাগোলৈ গৈছিলো, আৰু চিকাগোলৈ যাওঁতে আছাম এছ'চিয়েশ্যন অফ নৰ্থ আমেৰিকা, তেওঁলোকে সমস্ত দায়িত্ব লৈছিলে, মোৰ তাত থকা, খোৱা, তাত লৈ যোৱা, তাত যত্ন লোৱা। তাৰমানে মই এইখিনি কথাও আপোনালোকক কলো যে মই যদি অকণমান খোজকাঢ়িবও যাব বিচাৰো, ইভিনিং ৱাক কৰিবলৈও যাব বিচাৰো, তেতিয়াও তেওঁলোকে কয় যে অকলে নাযাবা, তুমি আমাৰ দায়িত্বত আছা, আমি কোনোবা এজন তোমাৰ লগত থাকিম, ব'লা, য'ত যাব মন গৈছে তুমি আমাক কোৱা, আমি তোমাক লৈ যাম। ইমানখিনি তেওঁলোকে, মইতো একোৱেই নহয় বুলি কলো, মোকেই তেওঁলোকে ইমান যত্ন লৈছে। বিং দ্য অৰ্গেনাইজাৰ অফ দ্য ইভেণ্ট, নৰ্থ ইষ্ট ফেষ্টিভেলৰ অৰ্গেনাইজাৰ কোন? শ্যামকানু মহন্ত। তেখেতৰ ৰেছপন্সিবিলিটি আছিল জুবিন গাৰ্গ, এজন সাধাৰণ ব্যক্তি তেওঁ নহয়। ইমান অসুস্থ ব্যক্তি এজনক লৈ যোৱাটো প্ৰথম কথা, সেইটোৱে ভুল। দ্বিতীয় কথাটো হ'ল, কোনো মেডিকেল টিম নোহোৱাকৈ তেখেতক এই ধৰণে ৰখা কিয় গৈছিল তাত? আজি গম পালো, কালি গম পাইছো যে জুবিন দাৰ মৃত্যু হৈছিল 19 তাৰিখে, কিন্তু 20 আৰু 21 তাৰিখে নৰ্থ ইষ্ট ফেষ্টিভেল নাম সলাই পেলাই তাত অনুষ্ঠান অনুষ্ঠিত কৰিছে। লাজ নাপালে তেখেতে? মানে মই বুজিব পৰা নাই যে কি ধৰণৰ মানসিকতাই তেওঁলোকৰ। ইমান লাজ নাই আপোনালোকৰ? বিৰাট কষ্ট হৈছে, বিৰাট আঘাত পাইছো, বিৰাট লাজ পাইছো। তাৰমানে এইজন মানুহৰ কাৰণে আমি সকলোৱে এনেকৈ ভিডিঅ' কৰি এনেকৈ আপলোড কৰি থাকিবলগীয়া হৈছে, ৰাস্তাত আহিবলগীয়া হৈছে। মুঠতে মোৰ এটাই কথা, ছিংগাপুৰত এই যে জুবিন দাক যে এই লৈ গৈছিল, ইয়াত নে কি নাজানো, পাৰ্টিটোত প্ৰত্যেকজন অসমীয়া তাত থকা ছিংগাপুৰ এছ'চিয়েশ্যনৰ সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত আৰু যত যিমান আছে, আমি নাজানো, কাৰণ আমি সকলো কথা আমি এতিয়াও নাজানো। আমি যিমানখিনি কথা ভিডিঅ' ৰূপে আমি দেখি আছো ধাৰাবাহিকভাৱে, যিবোৰ কোনে আপলোড কৰিছে আমি সেইটোও নাজানো। আৰু ইমান দিনে ফোন কেইটা যে এনেকে যে আপলোড হৈছে, ফোনবোৰ আপোনালোকে চিজ কৰিব কিয় পৰা নাই? ফোন কেইটা আজি পৰ্যন্ত চিজ কিয় হোৱা নাই? সেইবোৰ প্ৰশ্ন মোৰ উত্থাপন হৈছে। ক্ষমা কৰিব, বহুত বেছি আৱেগিক হৈ আছো কাৰণে মোৰ চাগে কিবা শব্দ ভুল হৈছে, কিবা কিবি মই হয়তো কওঁতে কিবা ভুল কৰিছো। কিন্তু আমাৰ সকলোৰে এটাই কথা, অনুগ্ৰহ কৰিছো, অনুৰোধ জনাইছো, জুবিন দা, আমাৰ মৰমৰ জুবিন দাক আমি জাষ্টিচ দিব লাগিব। এতিয়া মই দেখিছো বহুত মানুহে বহুত কথা উলিয়াইছে। মই
ইতিমধ্যে মই আজি ৰাতিপুৱা এটা নিউজ দেখিলো, চিকিউৰিটি দাদাজনক সুধিছিলে কোন কোন আহিছিল তেওঁলোকৰ ঘৰলৈ। তাত কৈছে যে জুবিন দা আহিছিলে বহুতবাৰ আৰু বহুত শিল্পী আহিছিলে। তেতিয়া মোৰ নামটো লৈছে যে দীপলিনা আহিছিলে, এবাৰ আহিছিলে। তেখেতে সঁচা কথা কৈছে। মই এবাৰ গৈছিলো, যোৱা বছৰৰ কথা, যোৱা বছৰ জানুৱাৰী মাহৰ কথা। সেইদিনাখন আছিলে গাপশপ মিউজিক এৱাৰ্ড। গাপশপ মিউজিক এৱাৰ্ডত মই এংকাৰ আছিলো যোৱা বছৰ। আৰু এংকাৰিঙৰ সময় ৰাতিপুৱা ভাগতে শ্যামকানু মহন্ত তেওঁলোকে আমাক ফোন মাৰিছিল, আমাক কৈছিল যে তোমালোকৰ লগত আমাৰ কথা আছে। মোক বুলি নহয়, বহুত ছিংগাৰক ফোন কৰিছিল, বহুত গায়ক গায়িকাক ফোন মাৰিছিল যে আমি বহুতক আজি আমন্ত্ৰণ কৰিছো আমাৰ ঘৰলৈ ভাত খাবলৈ। বহুত গভৰ্ণমেণ্ট অফিচিয়েলছ আহিব, নন গভৰ্ণমেণ্ট অফিচিয়েলছ আহিব, তুমিও আহিবা। তেতিয়া মই কৈছিলো যে নাই, মোৰ এংকাৰিং আছে শ্যামকানু দা, মোৰতো দেৰি হ'ব। তেওঁ কৈছিলে একো নাই, সকলোৰে তাততো বহুজন যাব, যিহেতু গাপশপ মিউজিক এৱাৰ্ড বহুত শিল্পী তাত থাকিব, তেওঁলোকেও অনুষ্ঠানটো মানে এটেণ্ড কৰি ৰাতিলৈ আহিব আমাৰ ঘৰলৈ, তোমালোকো আহিব পাৰিবা। ঠিক আছে, কথাৰ মতে কাম। অনুষ্ঠান শেষ কৰিলো। সেই সন্তে চাগে 10:30 বাজি গৈছিলে গাপশপ মিউজিক এৱাৰ্ড। তাৰ পাছত গম পালো যে বিশ্বত শইকীয়াও একেলগে আমি আগপিছকে গৈছো, আমি গাড়ী। আমি শ্যামকানু মহন্তৰ ঘৰ পালোগে। বিশ্বত শইকীয়া আছিলে মোৰ লগত, বিশ্বতৰ লগত তেখেতৰ টিম মেম্বাৰ্ছ কোনোবা তেওঁৰ বন্ধু বান্ধৱ আছিলে। আৰু তেতিয়া অলমষ্ট তেওঁলোকৰ খানা শেষ হৈছে, তাৰমানে মানুহবোৰ গুচি গ'ল। সকলো ডাইনিং টেবুলত বহি পেলাই আমি ভাত খাবলৈ মাতিলে, আমি ভাত খালো। আমি সকলোৱে ভাত চাত খাই মেলি আমি ৰৈ আছো আৰু কি কথা পাতিবলৈ মাতিছে আমাক কওক, আৰু আমি ঘৰলৈ যাব লাগে। নাই, তেওঁলোকৰ বেলেগ কথা নাই। তেখেতৰ পত্নীও আছিলে বাৰু, সেইদিনা পত্নী আছিলে, বহুতো মানুহ আছিলে। ৰৈ আছো যে গানৰ কথা কব নেকি, শ্ব'ৰ কথা কব নেকি, ৰঙালীৰ কথা কব নেকি, যিহেতু ময়ো ৰঙালীৰ অনুষ্ঠান পৰিৱেশন কৰিছো। চিনেমা এখন বনাম বুলি কৈছিল তেখেতে, চিনেমা জুবিন দা আছে, পাপন দা আছে, এইবিলাক কৈছিলে। চিনেমাখনৰ কথাও পাতিম বুলি কৈছিলে। গতিকে আমি ৰৈ থাকিলো, কিন্তু আমাক তেনেকুৱা ধৰণৰ কোনো কথা নকলে। আমি ভাত চাত খাই পেলাই আমি ঘৰখন আমাক দেখুৱালে, তেওঁ নতুনকে গঢ়া ঘৰখন আমাক দেখুৱালে, জিম দেখুৱালে, টেৰেছ দেখুৱালে, আৰু বিভিন্ন ৰুমবোৰ দেখুৱালে, আৰু কিবা দেখুৱালে, আৰু এইবিলাক মুঠতে মোৰ মনত পৰা নাই। ঘৰ চৰ দেখুৱাই মেলি লাষ্টত মানে আমি বিশ্বত আৰু মই গুচি আহিলো। তাৰপৰা ৰাতি 11:30 মান বাজিছে, আমি গুচি আহিলো। সেইটোৱে মোৰ প্ৰথম আৰু শেষবাৰৰ বাবে তেখেতৰ ঘৰলৈ মই গৈছো। এতিয়া কথাটো হ'ল, আমি অসমীয়া হিচাপে মোৰ দুটামান কথা কবলগীয়া আছে, যে আমি যিটো মেইন কথা, তাৰমানে যিটো মূল উদ্দেশ্য, সেইটোৰ পৰা ফালৰি কাটিব নোৱাৰো। এতিয়া দেখিবলৈ পাইছো যে সামাজিক মাধ্যমত বহুজনে বহু ধৰণৰ কথা উলিয়াইছে। সেই কথাবিলাক আমি পিছতো আলোচনা কৰিব পাৰিম। প্ৰথম কথা হ'ল, দোষীক শাস্তি দিব লাগিব, আৰু শাস্তিটো এনেকুৱা হ'ব লাগিব যে জেললৈ গ'ল আকৌ ওলাই আহিল, সেইটো নহয়। তাৰমানে কঠোৰ শাস্তি, যিটো আমি দেখিবলৈ পাওঁ আজিকালি, পটককে ওলাই আহে, পটককে যায়, খুব সহজ হৈ গ'ল, খুব কেজুৱেল হৈ গ'ল। আমাক কেজুৱেল পানিচমেণ্ট নালাগে জুবিন দাৰ ক্ষেত্ৰত। গতিকে মূল কথাটোত সকলোৱে ষ্টিক কৰক। মোৰ এটাই কথা, মই আকৌ এবাৰ কৈছো, অসম চৰকাৰ, অসম আমাৰ প্ৰশাসন, সকলোৰে ওপৰত মোৰ আস্থা আছে, সকলোৰে ওপৰত মোৰ বিশ্বাস আছে। তথাপি পুনৰবাৰ মই অনুৰোধ জনালো, ইমান দিন কিয় লাগিছে? 7 দিন হৈ গ'ল, অনুগ্ৰহ কৰিছো, সোনকালে কাম কৰক। কাম কৰি আছো, দেখা পাইছো, কাম কৰি আছে তেওঁলোকে, দেখা পাইছো, কিন্তু সোনকালে কাম কৰক, আৰু উচিত তদন্ত কৰি দোষীক কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক, লাগিলে যোনেই নহওক। আমাৰ সেইটো একমাত্ৰ কথা, আৰু আমি এই কথাটোতে ষ্টিক কৰিব লাগিব এইকেইদিন, যেতিয়ালৈকে তেওঁ আমাৰ জুবিন দাই ন্যায় নাপায়। বাকী কথাবিলাক পাতিবলৈ আমাৰ বহুত আছে, বহুত দিন আছে। ডাইভাৰ্ট নহব, ষ্টিক টু দ্য পইণ্ট। থ্যাংক ইউ সো মাচ।